অনিমা ভুৱা বাইদেউ বঁটা প্ৰদান কৰিব। এই বছৰৰ খৰখাৰ পাহি বুঢ়াগোহাঁই বঁটা প্ৰদান কৰিব অনিমা ভুৱা বাইদেউক আমি অনুৰোধ জনাম। পাহি বুঢ়াগোহাঁই ডাঙৰ কৰি আসাম ফক টেলেন্টস এই বছৰৰ কাৰণে নহয়, ই এক জন্ম মাত্ৰ। আমাৰ বহু প্ৰচেষ্টা আমি বহু আসাম ফক ডান্স টেলেন্টৰ যি প্ৰতিযোগিতা, এই প্ৰতিযোগিতাৰ বঁটাটোৰ বিষয়ে অকণমান ক'ব বিচাৰিছোঁ। আপোনালোকে এই বঁটাটো হৈছে এই অংশতে স্বৰ্ণমান খোদিত এটা বঁটা, যিটো বঁটাই আচলতে যথেষ্ট মূল্যৱান বুলি আমি ক'ব লাগিব। এগৰাকী শিল্পীৰ জীৱনটো আচলতে অতিকে কষ্টকৰ এটা জীৱন, আৰু সেই শিল্পীগৰাকীয়ে শিল্পী হিচাপে জীয়াই থকালৈকে যিখিনি সন্মান পাই আছে বা আৰ্থিকভাৱে যদি ভালদৰে চলি আছে তেনেহ'লেতো ঠিকেই আছে, কিন্তু এগৰাকী শিল্পী হিচাপে যদি তেওঁ কোনো এটা সময়ত আৰ্থিক অনাটনত ভুগিব লগা হয়, তেনেহ'লে এই ট্ৰফিটোৰ জৰিয়তে তেখেতে যি এই স্বৰ্ণমান, যিহেতু স্বৰ্ণমান সদায় আমি বাঢ়ি বাঢ়ি গৈ থাকে, আমি সকলোৱে জানো, এই স্বৰ্ণমানৰ জৰিয়তে তেখেতে আৰ্থিক এটা সুবিধা এটা সময়ত গৈ লাভ কৰিব। আৰু যদি তেখেতে কোনো দোকানত বা কোনো ঠাইত তেখেতে ঘূৰি ফুৰিব নালাগে, এই বঁটাটো যদি বিক্ৰী কৰিব বিচাৰে সেই অসুবিধাৰ সময়, তেন্তে আমাৰ আয়োজক সমিতিৰ সৈতে যোগাযোগ কৰি যদি আয়োজক সমিতিকো ঘূৰাই দিব বিচাৰে, তেনেহ'লে সেই ট্ৰফিটো তেওঁলোকে মূল্যখিনি সেইজন ব্যক্তিক বা সেইগৰাকী শিল্পীক ঘূৰাই দিব। গতিকে আমাৰ ট্ৰফিটোৰ বিষয়ে ইমানখিনিয়ে ক'লো, বাকীখিনি আমাৰ ছাৰ আৰু বাইদেউ ক'বলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমাৰ গোটেই ট্ৰফিটো সম্পৰ্কে দীপান্ত ক'লে, ইয়াত বিশেষ আৰু ক'ব লগা নাই, মাত্ৰ আমি এইটোহে কথা ক'ব বিচাৰিছোঁ, এই উদ্যোক্তাসকলে যিটো প্ৰচেছ লৈছে একেবাৰে নতুন প্ৰচেছ এটা পাইছোঁ। হয়, আমি দেখিছোঁ আমাৰ শিল্পীসকল এটা সময়ত কি হয়, বিভিন্নজনৰ ওচৰত হাত পাতিব লগা হয়, চৰকাৰেও সহায় কৰিব নোৱাৰে। ঠিক তেনেকৈ আমাৰ শিল্পীসকলক আকৌ স্ক্ৰীণৰ নাম্বাৰ দি সহায় কৰক বুলি ক'ব লগা হয়। কিন্তু ইয়াত এইটোৱে আটাইতকৈ ভাল কথা আহিছে, ইয়াতে এই মাজৰ এইকণত ইয়াত এটা মূল্য আছে সোণৰ। যেতিয়া ক'তো নাপাব, নিজেও কৰিব নোৱাৰা হ'ব, তেতিয়া এই সোণকণে তেখেতক 100 ভাগত 50 ভাগ সহায় কৰিব অৰ্থনৈতিক দিশত, আৰু সেইটো বিক্ৰী কৰিবলৈ ক'বলৈ নিব নালাগে। আদৰণি সমিতি বা উদ্যোক্তা সমিতিক সেইটো ঘূৰাই দিবলৈ বা যোগাযোগ কৰিলে তেখেতলোকে সেই মূল্যত এইখন তেওঁলোকে পাব। এই সহায়খিনিৰ কাৰণে বা এই সুযোগটো দিয়াই ইয়াৰ যিটো গাম্ভীৰ্যতা বা ইয়াৰ যিটো এই ট্ৰফিটোৰ মূল্য বা শ্ৰদ্ধাৰ যিটো, নহ'লে আমাৰ বহু ট্ৰফি আছে অতীতৰ পৰা, সেইবোৰ একো নাই, এনেই জেগাবন্দী কৰি থকাহে হৈছে, তাৰপৰা কাম অহা নাই। কিন্তু এইটো নতুন উদ্যমে, নতুন প্ৰচেষ্টাৰে নতুন সমাজলৈ আগবঢ়াই আনিছে আসাম ফক ডান্স টেলেণ্টে। ইয়াকে ক'লোঁ। এতিয়া দ্বিতীয় পৰ্যায়লৈ আপোনালোকৰ সাজু হওক।